বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহুযোগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এধানি এবানি খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ কিবা কৰিছে প্ৰিয়াৰ লগত মোৰ ভয় হৈছে দেউতা পুলিচৰ সহায় লোৱাটোৱে ভাল হ'ব নেকি আজি ইমান দিন হ'ল প্ৰিয়াৰ দেখোন একো খবৰেই নাই একো উপায় নেদেখিলেতো তাকেই কৰিব লাগিব তুমি এবাৰ খুৰাৰ লগত কথা পাতাচোন সময়ে যেনেকৈ সকলো থান বান কৰি পেলাই তেনেকৈ জোৰাও লগায় মোৰ বিশ্বাস আছে নিজৰ প্ৰাৰ্থনা আৰু নেদেখাজনৰ প্ৰতি থকা আস্থাৰ ওপৰত দেউতাৰৰ এনেও আপত্তি আছে এতিয়া প্ৰীতম নথকাৰ সুযোগ লৈ বিকি কেনেকৈ তোমাৰ ওচৰ চাপিছে এবাৰ ভাবি চোৱাচোন ভয় কিয় কৰিছে মই তোমাক খাই নেপেলা নহয় কাম আৰু সৌমিদনৰ আপত্তি নকৰে প্লিজ প্ৰিয়া প্লিজ গো প্ৰিয়া প্ৰিয়া ক'ত যাবি বাচি তই ক'ত আছে তুমি চাবি মোক কেনেকৈ অকলশৰে এৰি তুমি কলৈ গ'লা মই তোমাৰ বিশ্বাসত সকলো এৰি থৈ আহিছো আৰু এতিয়া বিপদৰ সময়ত তুমিয়ে মোৰ ওচৰত নাই ক'ত আছা তুমি
কৰিছে? তুমি কিয় মোক এনেকুৱা কৰি এৰি থৈ গৈছা? ইমান ওচৰতে আছা আৰু তোমাৰ ৰাতিৰ পৰা খবৰে নাই। নহয় মানে মই জাষ্ট আহি আছো কামৰ কাৰণে ৰাতিটো মই তাত থাকিব পাৰোঁ। তুমি এনেকৈ কান্দিছা কিয়? কি হ'ল নোকোৱা কিয়? তোমাৰ দাদাই মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে, অভদ্ৰামি কৰিছে। কি কৰিছে তোমাৰ লগত? ৰবাচোন ৰবা, নাকান্দিবাচোন, মই আছো নহয়। প্লিজ কৈছো স্বামী, তুমি মোক এনেকৈ অকলে এৰি থৈ নাযাবা না। মোৰ বৰ ভয় লাগে। এতিয়া মই আহিছো নহয়, ভয় কৰিব নালাগে। বলাচোন, তাক মই সুধিম তোমাৰ লগত এনেকুৱা কৰিবলৈ সাহস ক'ত পালে? বলা। দেখিছো দুয়ো মিলি কিমান কষ্টৰে ঘৰখন গঢ়িছে। তাৰপিছত সিহঁত ডাঙৰ হ'ল আৰু ডাঙৰ হৈ আপোনালোকক কষ্ট দিলে দুখ পাওঁ। সকলো ঠিক হ'ব হৰিকাই, মোৰ বিশ্বাস আছে সময়ে তেওঁলোকৰ ভুলবোৰ শুদ্ধ কৰি দিব। আজিকালি দুনিয়াত ফ্ৰীত একোৱে নহয়। আজি ইমান দিন মোৰ ঘৰত তহঁতক থাকিবলৈ দিছো, খাবলৈ দিছো, বিনিময়ে মোক কিবা এটাতো লাগিবই। বৰুণ, তই এইবোৰ কি কৰিছ? মই নথকাৰ সুযোগত প্ৰিয়াৰ লগত তই কি কৰিব লাগিছ? জানো আহিবি বুলি। আৰে মিষ্টাৰ সমীৰ, হা? আজিকালি দুনিয়াত ফ্ৰীত একোৱে নহয়। আজি ইমান দিন মোৰ ঘৰত তহঁতক থাকিবলৈ দিছো, খাবলৈ দিছো, বিনিময়ে মোক কিবা এটাতো লাগিবই। আৰু তোৰ ইমান ডাঙৰ প্ৰজেক্ট এটা কি মই এনেই পাছ কৰাই দিম কোনো বিনিময় নোলোৱাকে? মই ইমান মহান নহয়। মানি লৈছো তই মোৰ ওপৰত উপকাৰ কৰিছ, কিন্তু তাৰ বিনিময়ত প্ৰিয়া, সেইটো তই কেনেকৈ ভাবিব পাৰিলি? আৰে তোৰ ওচৰত মোক দিবলৈ আৰু কি আছে? ভাবিছা এবাৰ ডিল ফাইনেল হৈ গ'লে তোৰ কিমান লাভ হ'ব? আৰু এইবোৰ আজিকালি সৰু কথা। তোৰ পত্নীক বুজাই দে। আৰু এনেকুৱা প্ৰজেক্ট এবাৰ হাতৰ পৰা ওলাই গ'লে লোকচান তোৰ।
বৌ আপুনি বেছি চিন্তা নকৰিব, নিজৰ স্বাস্থ্যৰ প্ৰতিও যত্ন ৰাখক। আপোনাৰ কিবা এটা হ'লে বিনয়ক কোনে চম্ভালিব? তুমি থাকোঁতে মই তেওঁৰ কথা চিন্তা নকৰোঁ হৰিকাই। তথাপিও আপোনাৰ দৰে ঘৰখন চম্ভালাৰ শক্তি মোৰ নাই। আপুনি সাহসেৰে এই পৰিস্থিতিটো ধৈৰ্য ধৰি আছে। এইটো শক্তি সকলোৱে নাথাকে। মই ভাগি পৰিলে মানুহজনক কোনে চম্ভালিব? সেইটো দায়িত্বও মোৰ। সেইটোও হয়, আপুনি নথকা হ'লে বিনয়ে এই ঘৰখন অকলে চম্ভালিব নোৱাৰিলেহেঁতেন। দায়িত্ববোৰ যিদিনাৰ পৰা ভগাই লৈছোঁ সেইদিনাৰ পৰা তেওঁক মই অকলশৰীয়া হ'বলৈ দিয়া নাই। দেখিছোঁ দুয়ো মিলি কিমান কষ্টৰে ঘৰখন গঢ়িছে। তাৰপিছত সিহঁত ডাঙৰ হ'ল, আৰু ডাঙৰ হৈ আপোনালোকক কষ্ট দিলে দুখ পাওঁ। সকলো ঠিক হ'ব হৰিকাই, মোৰ বিশ্বাস আছে সময়ে তেওঁলোকৰ ভুলবোৰ শুদ্ধ কৰি দিব। ময়ো তাকেই কামনা কৰোঁ বৌ। কি হ'ল বোৱাৰী, কিবা কথাত খং উঠি আছে তোমাৰ? আপোনাক কিয় লাগে? মোৰ পাৰ্চনেল কথাবোৰ আপোনাক জনোৱাটো মই প্ৰয়োজনবোধ নকৰোঁ। সেইকাৰণে এইখন ঘৰত থাকিবলৈ মন নাযায়। আনকি ফোনতো কথা পতাই নিদিলে। ক'ৰবাত মই ভবা কথাটোৱে সঁচাই নহয়তো। এনেকৈ যোগাযোগৰ ব্যৱস্থাও নাৰাখিব নেকি? এই প্ৰজেক্টটো হৈ গ'লে আমাৰ ভৱিষ্যতটো ধুনীয়াকৈ সুন্দৰ হৈ উঠিব। গোটেই লাইফটো আমি আৰামছে কটাব পাৰিম। তাৰমানে তুমি মোক পাকে প্ৰকাৰে বিক্ৰী কৰি দিয়া কথা চিন্তা কৰি আছা? চোৱা, বৰ্তমান যুগত এয়া সৰু কথা। বাছ, ঘৰ বিচাৰি পালানে? এতিয়ালৈ পোৱা নাই। বিচাৰিলেহে পাবা। তোমাৰতো এইখন ঘৰ এৰি যাব ইচ্ছাই নাই। অহ, নুবুজা কিয়? মই বিচাৰিছোঁ। এইখন চহৰত ঘৰ ভাড়া এটা বিচাৰি পোৱাটো ইমান সহজ নহয়। মুঠতে যি কৰা সোনকালে কৰিবা। এইখন ঘৰত থাকি থাকি মোৰ যদি খং উঠি কেনেবাকে তোমাৰ খুৰীয়াৰ লগত কাজিয়া হয় নহয়, তেতিয়া তুমিয়ে মোক দন্দুৰী বুলি ক'বা। কি যে সমস্যাত পৰিলো নহয়। মোৰতো একো মূল্যই নাই, মই এনেহে বকি থাকোঁ। কি হ'ল বোৱাৰী, কিবা কথাত খং উঠি আছে তোমাৰ? আপোনাক কিয় লাগে? মোৰ পাৰ্চনেল কথাবোৰ আপোনাক জনোৱাটো মই প্ৰয়োজনবোধ নকৰোঁ। সেইকাৰণে এইখন ঘৰত থাকিবলৈ মন নাযায়। প্ৰত্যেকটো কথাতে কেৱল প্ৰশ্ন প্ৰশ্ন প্ৰশ্ন। পাৰ্চনেল লাইফ বুলি একো এটা বস্তু নোহোৱা হৈ গৈছে। মই কেৱল এটা কথাহে সুধিলোঁ, তাৰ ওপৰত মোক ইমানবোৰ কথা শুনাই থৈ গ'ল। আচৰিত। কি? তুমি ইমানকৈ কোৱাৰ পিছতো সিহঁতে গুৰুত্ব নিদিলে? আনকি ফোনতো কথা পতাই নিদিলে। ক'ৰবাত মই ভবা কথাটোৱে সঁচাই নহয়তো। এনেকৈ যোগাযোগৰ ব্যৱস্থাও নাৰাখিব নেকি? সেইবাবে মোৰো সন্দেহ হৈছে। কিন্তু পাপা আৰু বিকিৰ পৰা আচল কথা উলিওৱাৰ বেলেগ উপায় নাই। হয়তো আমি ভবাৰ দৰে কথাবোৰ নহ'বও পাৰে। পাপা আৰু বিকিৰ ৰিয়েকশ্যন চাই তেনেকুৱা যেন লগা নাই। পাৰ্গত আৰু চতুৰ খেলুৱৈ কেতিয়াও ধৰা নপৰে। তুমি অন্য কথা চিন্তা কৰিব লাগিব। আনৰ ওপৰত আশা কৰি লাভ নাই।
সমীৰ আমি ইয়াৰ পৰা যাওঁ আৰে ইয়াত নাথাকিলে ক'লে যাবা তোমাৰ ঘৰত তুমি নাজানা মই কিমান সমস্যাত পৰি আছো কেনেবাকৈ প্ৰজেক্টটো পাছ কৰিব পৰা হ'লে কিন্তু প্ৰজেক্টটো পাছ কৰাৰ বাবে তোমাৰ বন্ধুজনে কি চৰ্ত দিছে শুনা নাই শুনিছো সেইবাবে ভাবিছো মোৰ বোধেৰেও তুমিও ভাবা উচিত এই প্ৰজেক্টটো হৈ গ'লে আমাৰ ভৱিষ্যতটো ধুনীয়াকৈ সুন্দৰ হৈ উঠিব গোটেই লাইফটো আমি আৰামছে কটাব পাৰিম তাৰমানে তুমি মোক পাকে প্ৰকাৰে বিক্ৰী কৰি দিয়া কথা চিন্তা কৰি আছা চোৱা বৰ্তমান যুগত এয়া সৰু বাছ সমীৰ আৰু এটা শব্দও নকবা এইবোৰ দিন দেখিবলৈকে মই জীয়াই আছিলো এনেকুৱা দিন দেখিবলৈকে মই সকলোকে এৰি তোমাৰ লগত বিয়া হৈছিলো তুমি মোক বেছিব ওলাইছা ইমান ডাঙৰ কথা এটা ক'বলৈ তুমি কেনেকৈ সাহস